নমস্কাৰ প্ৰিয় বন্ধুসকল, শুভ সন্ধিয়া জনাইছোঁ। গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাহিলীৰ পৰা গুৱাহাটীৰ 19ৰ পৰা আজি আবেলি এখন নটিচ ওলাল। ইতিমধ্যে বহুতেই গম পাইছে। মই বেলেগ কিছু তথ্য দিবৰ বাবে ওলাইছোঁ যে DWৰ যিটো ৫,৫৫০টা পদৰ বাবে যিটো বিজ্ঞাপন ওলাইছিল 2023 চনৰ ডিচেম্বৰ মাহত, তাৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছিল। ইতিমধ্যে ফাৰ্ষ্ট ফেজ সমাপ্ত হোৱাৰ পিছত কিছু কাৰণত ছেকেণ্ড ফেজটো বাধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তাৰপিছত ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু তিনিটা ফেজত 27 জুনৰ পৰা 8 জুলাইলৈকে তিনিখন তালিকাক লৈ এই দ্বিতীয় ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হৈ আছে। এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ, এই গোটেইকেইটা আপোনাৰ যিকেইটা ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল, তৃতীয়খন তালিকাত যদি চাওঁ আমি 5,080টা পদ 80জন প্ৰাৰ্থীক মাতিছে। তাৰপিছত ইয়াৰ আগৰখনত 1,618জন প্ৰাৰ্থীক মাতিছিল। তাৰ আগৰখনত যদি চাওঁ 5,000 প্ৰাৰ্থীক মাতিছিল। তাৰ যদি আপুনি কালচাৰ বা স্পৰ্টছৰ আদি আমি ধৰি এপ্ৰক্সিমেট সেই গোটেইকেইখন মই যোগ কৰা নাই, এপ্ৰক্সিমেট 1,000 বা 700-800 যদি ধৰক প্ৰায় 13,000 পৰা 14,000 প্ৰাৰ্থীক ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মাতা হৈছে। এতিয়া কথাটো হ'ল, ধৰি লৈছোঁ মই 13,500 বুলি ধৰিছোঁ বা 13,000 বুলি ধৰিছোঁ। ইয়াৰে ভিতৰত সকলো কিন্তু উপস্থিত হোৱা নাই। ইয়াৰ পৰা যদি আমি 20% মাইনাছ কৰোঁ, য'ত ধৰক 20% উপস্থিত নাই, এপ্ৰক্সিমেট এমাউণ্ট আমি 10,000 প্ৰাৰ্থী কিন্তু প্ৰায় 14,000ৰ ভিতৰত প্ৰায় 10,000 প্ৰাৰ্থীয়ে কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত হ'ব। ইতিমধ্যে হৈ গৈছে আৰু কিছু সংখ্যক আছে। সৰ্বমুঠ প্ৰায় 10,000 প্ৰাৰ্থীয়ে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত হ'ব। ইয়াৰ পৰা পিছত 5,500জনে পোৱাৰ পিছত প্ৰায় কিন্তু 4,000জন হয়তো শব্দটো মই ইউজ কৰিছোঁ, নাপাবও পাৰে। যিয়ে নহওক, সকলোৱে চাকৰিটো পাওক, সপোনবোৰ আছে। খালি এটাই ব্যৱস্থা থকা হ'লে ভাল আছিল, যদি ইয়াৰ পৰা উইথড্ৰ কৰিব পৰা অপশ্যন থাকিলহেঁতেন। কিয়নো কিছুমানে ধৰক ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত আছিল, কিন্তু তেওঁলোকে বৰ্তমান গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁলোক মেৰিট লিষ্টত গ্ৰেজুৱেট টিচাৰ হিচাপে কোৱালিফাই হৈছে। গতিকে তেওঁ যদি গ্ৰেজুৱেট টিচাৰ অপশ্যনটো চিলেক্ট কৰি এই DWৰ পৰা উইথড্ৰ অপশ্যন এটা দিলেহেঁতেন, যদি আমাৰ যিসকল LP UP প্ৰাৰ্থী আছিল তেওঁলোকে যদি এই কথাটো উলিয়ালেহেঁতেন যে বিভাগত যে যিসকলে কোনোবাই যদি LP UPৰ পৰা উইথড্ৰ কৰিব বিচাৰে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছতো, সেইসকলে উইথড্ৰ কৰাৰ অপশ্যন এটা সুবিধা দিয়ক। এটলিষ্ট মানৱতাৰ খাতিৰত অন্ততঃ যদি তেনেকৈ কোনোবা কোৱালিফাইড হৈছে গ্ৰেজুৱেট টিচাৰ হিচাপে, সেইসকলে অন্ততঃ ইয়াৰ পৰা উইথড্ৰ কৰক মুঠৰ ওপৰত। এই ক্ষেত্ৰত আপোনালোকে যিসকল LP UP প্ৰাৰ্থী আছে তেখেতলোকে বিভাগক বা বিভাগীয় মন্ত্ৰীক কথাখিনি অৱগত কৰাক পাৰিলে উইথড্ৰ অপশ্যন এটা আনক। ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত তেওঁ প্ৰেজেণ্ট আছিল, তেওঁ যদি মাৰ্কছে কভাৰ কৰে তেওঁতো মেৰিট লিষ্টত আহিবই। গতিকে তেওঁ যদি গ্ৰেজুৱেট টিচাৰ হৈ যায়, ইয়াত এটা পোষ্ট অন্ততঃ এনেই ব্লক হৈ গুচি যাব, হয়নে? গতিকে সেই প্ৰাৰ্থীজনে যাতে উইথড্ৰ কৰাৰ অপশ্যন এটা যদি থাকে, তেওঁ ইয়াৰ পৰা উইথড্ৰ কৰিলে নোপোৱা এজন প্ৰাৰ্থীয়ে কিন্তু সেই চিটত পাবলৈ সক্ষম হ'লহেঁতেন। গতিকে এইটো পাৰিলে প্ৰাৰ্থীসকলে কৰক, নিশ্চিতভাৱে ভাল হ'ব। বিভাগীয় কৰ্তৃপক্ষক আমিও অনুৰোধ জনাম যাতে এইটো কৰি দিয়ে। ইয়াৰ পিছৰ পৰৱৰ্তী কথাটো হ'ল যে কি ডকুমেণ্ট নিব লাগে। প্ৰত্যেকেতো জানেই, ইতিমধ্যে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হৈয়ে আছে। আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ গোটেইখিনি ডকুমেণ্ট আপুনি লৈ যাব, লগত জেৰক্স কপি লৈ যাব, মেট্ৰিকৰ এডমিট, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, ডিগ্ৰী মাৰ্কশ্বিট চাৰ্টিফিকেট, DLEডৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, ঠিক আছে, কাষ্ট চাৰ্টিফিকেট, আপোনাৰ টেটৰ মাৰ্কশ্বিটখন আৰু আপোনাৰ এক্সট্ৰা কি আছিল, এক্সট্ৰা যদি কিবা দিছিল, কিবা বেলেগ ইমানখিনি বিচাৰিছিল, আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাগজখন, এই গোটেইখিনি লৈ যাওক। NOC যদি কোনোবাই কিবা কাৰণত উলিয়াই থৈছে, NOCখন লৈ যাওক। বা আপোনাৰ যদি স্পেলিং কিবা মিষ্টেক আছে, সেই মিষ্টেকটো কাৰণে কোড এফিডেভিট এখন লৈ যাওক, ঠিক আছে। ইয়াৰ উপৰিও এটা কথা, যিসকল 18মহীয়া DLEড কৰিছিল নিউজৰ ফালৰ পৰা, তেওঁলোকে যিসকল 17 জুনত যিখন নটিচ ওলাইছিল, সেই নটিচৰ অনুযায়ী যাৱতীয় ডকুমেণ্টখিনি লৈ গ'লে সুবিধা হয়।
শেষত কথা এটা কিন্তু বল কৰি দিছে। এই কথাটো বল কৰি দিয়া মানে বুজি পাব যে সেই কথাটোত বিশেষ এটা নটিচ কৰিবলৈ প্ৰাৰ্থীসকলক জনাইছে। যেনে ধৰক 2 নম্বৰ পইণ্টত এটা লাইন বল কৰিছে, ছেল্ফ এটেষ্টেড ফটোকপি। আপুনি যিখিনি ফটোকপি নিব জেৰক্স কপি, তাত আপুনি ছেল্ফ এটেষ্ট কৰিবই লাগিব, সেইটো এটা বল কৰি দিছে। অৰিজিনেলখিনিও নিবলৈ কৈছে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। ঠিক আছে, সেই টাইমত আপুনি অৰিজিনেল নিব, জেৰক্স কপি নিব। একনলেজমেণ্ট কপিটো আপুনি যিটো টেটৰ টাইমত এপ্লাই কৰোঁতে যিখন কাগজ পাইছিল সেইখন ল'ব লাগিব, সেইখন মাষ্ট বি। আৰু যদি আপুনি LP UP দুটাৰ কাৰণে এপ্লাই কৰিছে তেন্তে ছেপাৰেট কিন্তু এটা ছেট বনাই লৈ যাব ডকুমেণ্টখিনি। ঠিক আছে, আৰু লাষ্টৰ লাইনটো বিশেষভাৱে বল কৰি দিছে, গোটেই মানে 4 নম্বৰ পইণ্টটোৱে বল কৰিছে। ইয়াৰ অৰ্থটো হৈছে যদি কোনোবাই ডকুমেণ্টত কিবা জালিয়াতি কৰে, ঠিক আছে, ভুলকৈ উপস্থাপন কৰি পিনি তাত সেইখিনি দেখুৱায়, ঠিক আছে, তেনে ক্ষেত্ৰত কিন্তু তেওঁলোক কিন্তু লিগেল একশ্যন বা আইনী যি ব্যৱস্থা হ'ব, আইনী যি শাস্তি হ'ব, সেই শাস্তি কিন্তু পাব। গতিকে এইটো কথা বিশেষকৈ মন কৰিব। শেষত শুভেচ্ছা জনাইছোঁ কাট অফৰ বিষয়ে। আমি পৰৱৰ্তী ভিডিঅ'ত জনাম কিমানলৈকে পাব। ঠিক আছে, আজিলৈ সামৰিছোঁ, ধন্যবাদ।